স্বাগতম আৰু লৈ আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ। উচ্ছেদক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ ডাঙৰ মন্তব্য কৰিছে। স্পষ্টকৈ কৈছে কোনো কাৰণত ৰাজ্যত বন্ধ নহয় উচ্ছেদ অভিযান, ৰাজ্যত চলি থাকিব উচ্ছেদ অভিযান। আৰু এটা স্পষ্টকৈ কৈছে যে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকালৈকে মিয়াৰ সৈতে চলি থাকিব যুঁজ। অসমীয়াৰ বিৰুদ্ধে যিসকলে মাত মাতিছে বা অসমীয়াৰ অস্তিত্ব যিসকলে ধ্বংস কৰাৰ চেষ্টা কৰিছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হ'ব ৰাজ্য চৰকাৰ। সমান্তৰালকৈ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ চলি থাকিব উচ্ছেদ অভিযান। আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি মন্তব্য আগবঢ়াইছে লৈ আহিছো সবিশেষ জনাই আছো। ডাঙৰ খবৰ, টাইম এট বিগ ব্ৰেকিং। ৰাজ্যত উচ্ছেদ চলিবই, মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ মন্তব্য কৰিছে। পোনপটীয়াকৈ কৈছে ৰাজ্যত কোনো কাৰণত স্থগিত নহয় উচ্ছেদ অভিযান। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকালৈকে মিয়াৰ সৈতে চলি থাকিব যুঁজ, মিয়াৰ সৈতে আমাৰ যুদ্ধ চলি থাকিব। এয়া মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা। কোনো কাৰণত কম্প্ৰমাইজ কৰা নহয়, কোনো ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহ'ব। মিয়াৰ সৈতে আমাৰ যি সংগ্ৰাম সেয়া চলি থাকিব। উচ্ছেদ অভিযান কোনো কাৰণত স্থগিত নহয়। তালিকা প্ৰস্তুত কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু কৈছে জুবিনকো আমি ন্যায় দিম, সমান্তৰালকৈ মিয়া অনুপ্ৰৱেশকাৰীকো আমি কষ্ট দিম। এয়া আমাৰ উদ্দেশ্য। উচ্ছেদক লৈ মুখ্যমন্ত্ৰীয়ে কঠোৰ মন্তব্য কৰিছে আৰু দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে। পুনৰ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ চলিব উচ্ছেদ অভিযান। অবৈধ দখলকাৰীৰ বিৰুদ্ধে সংগ্ৰাম চলিছে। অসমীয়াৰ অস্তিত্ব যিসকলে ধ্বংস কৰাৰ চেষ্টা কৰিছে, অসমীয়াৰ সংস্কৃতি যিসকলে ধ্বংস কৰাৰ চেষ্টা কৰিছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ। পোনপটীয়াকৈ কৈছে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকালৈকে কোনো ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহ'ব, বিশেষকৈ মিয়াৰ ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহ'ব। মিয়াসকলে অসমীয়াৰ অস্তিত্ব ধ্বংস কৰিছে, অসমীয়াৰ জনগাঁথনি সলনি কৰিছে আৰু তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হ'ব লাগিব আমি। আৰু কঠোৰ হৈছোঁ, গতিকে উচ্ছেদ অভিযান চলি থাকিব। ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ চলি থাকিব এই উচ্ছেদ অভিযান। পুনৰ ৰাজ্যত 2.0 উচ্ছেদ অভিযান চলি আছে আৰু ৰাজ্যৰ বিভিন্ন ঠাইত হ'ব উচ্ছেদ অভিযান। তালিকা প্ৰস্তুত কৰিছে মুখ্যমন্ত্ৰী আৰু সংবাদ মাধ্যমৰ আগত স্পষ্টকৈ কৈছে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকালৈকে কম্প্ৰমাইজ নহ'ব। মিয়াৰ সৈতে আমাৰ যি সংগ্ৰাম চলি আছে সেই সংগ্ৰাম তীব্ৰতৰ হ'ব। অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ কাৰণে যি যুঁজ কৰি আছোঁ সেয়া থমকি নৰয়। পোনপটীয়াকৈ কৈছে, সমান্তৰালকৈ কৈছে আমি জুবিন গাৰ্গকো ন্যায় দিম, সমান্তৰালকৈ অসমত থকা অনুপ্ৰৱেশকাৰীসকলকো আমি কষ্ট দিম। এয়া আমাৰ উদ্দেশ্য আৰু অসমীয়াৰ সৈতে থকাৰ আমাৰ উদ্দেশ্য স্পষ্টকৈ কৈছে মুখ্যমন্ত্ৰীয়ে। পোনপটীয়াকৈ কৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উচ্ছেদ চলি আছে। সমান্তৰালকৈ মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিলে যে অসমত শীঘ্ৰেই হয়তো মিয়া সম্প্ৰদায় গঢ় লৈ উঠিব। ৰাজ্যৰ 37% মিয়া সম্প্ৰদায়ৰ হ'ব বুলি মন্তব্য কৰিছিল। আৰু যদি ইয়াক আমি ৰোধ নকৰোঁ তেন্তে অসমৰ সৰ্ববৃহৎ সম্প্ৰদায় হ'ব মিয়া সম্প্ৰদায়। সমান্তৰালকৈ মাজুলীতো বৃদ্ধি পাইছিল মুছলমানৰ সংখ্যা। এয়া অসমৰ কাৰণে, হিন্দুসকলৰ কাৰণে বা অসমীয়াৰ কাৰণে ডাঙৰ খবৰ। আৰু তাৰ কাৰণে আমি কষ্ট কৰিব লাগিব, আমি যুঁজিব লাগিব। আৰু সেইকাৰণে উচ্ছেদ অভিযান চলি আছে, কোনো কাৰণত স্থগিত নহয় উচ্ছেদ অভিযান, মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ কৈছে। আৰু মুখ্যমন্ত্ৰী হৈ থকালৈকে আমি কম্প্ৰমাইজ নকৰোঁ, মই কম্প্ৰমাইজ নকৰোঁ। মিয়াৰ কাৰণে আমি যি যুঁজখন কৰি আছোঁ সেই যুঁজখন কেতিয়াও স্থগিত নহয়। তালিকা প্ৰস্তুত কৰা হৈছে। পুনৰ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ চলিব উচ্ছেদ অভিযান। পোনপটীয়াকৈ কৈছে ৰাজ্যৰ অৰ্থনীতি যিসকলে গ্ৰাস কৰিছে, ৰাজ্যৰ বৈচিত্ৰ্য যিসকলে নাইকিয়া কৰিব বিচাৰিছে তেওঁলোকৰ কাৰণে কঠোৰ হ'ব ৰাজ্য চৰকাৰ। কিয়নো অসমীয়াৰ বিৰুদ্ধে যিসকলে মাত মাতিব, যিসকলে কঠোৰ ব্যৱস্থা ল'ব তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে বিহিত ব্যৱস্থা ল'ব বুলি পোনপটীয়াকৈ কৈছে। আৰু ৰাজ্যত পুনৰ চলিব উচ্ছেদ অভিযান। তালিকা প্ৰস্তুত কৰিছে মুখ্যমন্ত্ৰীয়ে। ৰাজ্যৰ কেইবাটাও স্থানত হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান। সমান্তৰালকৈ মিয়াসকলৰ বিৰুদ্ধে যি উচ্ছেদ অভিযান চলি আছে সেয়া অধিক তীব্ৰতৰ হ'ব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে। আৰু এটা কথা উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰী হৈ থকালৈকে কোনো কাৰণত কম্প্ৰমাইজ কৰা নহয়। হিমন্ত বিশ্ব শৰ্মাই কোনো কাৰণত কম্প্ৰমাইজ নকৰে। মিয়াৰ বিৰুদ্ধে যি যুঁজ চলি আছে সেই যুঁজখন চলাই নিব হিমন্ত বিশ্ব শৰ্মাই। আৰু ৰাজ্যত অধিক তীব্ৰতৰ হ'ব উচ্ছেদ অভিযান। আমাৰ ওচৰত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে, মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। উচ্ছেদ অভিযান চলিবই। মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকোঁ মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব। কোনো ক্ষেত্ৰতে বোলে জুবিন গাৰ্গৰ মৃত্যু হ'ল তাৰ কাৰণে মিয়াবিলাক ৰক্ষা পৰিলে এইটো নহয়। অৰ্জুন সব্যসাচী আছিলে, 2 হাতেদি খৰ মাৰিব জানিছিলে। আমি জুবিনকো ন্যায় দিম, মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোককো কষ্ট দিয়ে থাকিম। ৰাজ্যত উচ্ছেদ অভিযান চলিবই। মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকোঁ মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব। কোনো ক্ষেত্ৰতে বোলে জুবিন গাৰ্গৰ মৃত্যু হ'ল তাৰ কাৰণে মিয়াবিলাক ৰক্ষা পৰিলে এইটো নহয়। অৰ্জুন সব্যসাচী আছিলে, 2 হাতেদি খৰ মাৰিব জানিছিলে।
আমি জুবিনকো ন্যায় দিম মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোককো কষ্ট দিয়ে থাকিম ৰাজ্যত উচ্ছেদ অভিযান চলিবই মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকো মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব কোনো ক্ষেত্ৰতে বোলে জুবিন গাৰ্গৰ মৃত্যু হল তাৰ কাৰণে মিয়াবিলাক ৰক্ষা পৰিলে এইটো নহয় অৰ্জুন সব্যসাচী আছিলে দুই হাতেদি খৰ মাৰিব জানিছিলে আমি জুবিনকো ন্যায় দিম মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোককো কষ্ট দিয়ে থাকিম ৰাজ্যত উচ্ছেদ অভিযান চলিবই মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকো মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব কোনো ক্ষেত্ৰতে বোলে জুবিন গাৰ্গৰ মৃত্যু হল তাৰ কাৰণে মিয়াবিলাক ৰক্ষা পৰিলে এইটো নহয় অৰ্জুন সব্যসাচী আছিলে দুই হাতেদি খৰ মাৰিব জানিছিলে আমি জুবিনকো ন্যায় দিম মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোককো কষ্ট দিয়ে থাকিম ৰাজ্যত উচ্ছেদ অভিযান চলিবই মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকো মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব কোনো ক্ষেত্ৰতে বোলে জুবিন গাৰ্গৰ মৃত্যু হল তাৰ কাৰণে মিয়াবিলাক ৰক্ষা পৰিলে এইটো নহয় অৰ্জুন সব্যসাচী আছিলে দুই হাতেদি খৰ মাৰিব জানিছিলে আমি জুবিনকো ন্যায় দিম মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোককো কষ্ট দিয়ে থাকিম ৰাজ্যত উচ্ছেদ অভিযান চলিবই মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকো মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব কোনো ক্ষেত্ৰতে বোলে জুবিন গাৰ্গৰ মৃত্যু হল তাৰ কাৰণে মিয়াবিলাক ৰক্ষা পৰিলে এইটো নহয় অৰ্জুন সব্যসাচী আছিলে দুই হাতেদি খৰ মাৰিব জানিছিলে আমি জুবিনকো ন্যায় দিম মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোককো কষ্ট দিয়ে থাকিম ৰাজ্যত উচ্ছেদ অভিযান চলিবই মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকো মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব কোনো ক্ষেত্ৰতে বোলে জুবিন গাৰ্গৰ মৃত্যু হল তাৰ কাৰণে মিয়াবিলাক ৰক্ষা পৰিলে এইটো নহয় অৰ্জুন সব্যসাচী আছিলে দুই হাতেদি খৰ মাৰিব জানিছিলে আমি জুবিনকো ন্যায় দিম মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোককো কষ্ট দিয়ে থাকিম ৰাজ্যত উচ্ছেদ অভিযান চলিবই মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকো মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব কোনো ক্ষেত্ৰতে বোলে জুবিন গাৰ্গৰ মৃত্যু হল তাৰ কাৰণে মিয়াবিলাক ৰক্ষা পৰিলে এইটো নহয় অৰ্জুন সব্যসাচী আছিলে দুই হাতেদি খৰ মাৰিব জানিছিলে আমি জুবিনকো ন্যায় দিম মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোককো কষ্ট দিয়ে থাকিম ৰাজ্যত উচ্ছেদ অভিযান চলিবই মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকো মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব কোনো ক্ষেত্ৰতে বোলে জুবিন গাৰ্গৰ মৃত্যু হল তাৰ কাৰণে মিয়াবিলাক ৰক্ষা পৰিলে এইটো নহয় অৰ্জুন সব্যসাচী আছিলে দুই হাতেদি খৰ মাৰিব জানিছিলে আমি জুবিনকো ন্যায় দিম মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোককো কষ্ট দিয়ে থাকিম ৰাজ্যত উচ্ছেদ অভিযান চলিবই মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকো মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব কোনো ক্ষেত্ৰতে বোলে জুবিন গাৰ্গৰ মৃত্যু হল তাৰ কাৰণে মিয়াবিলাক ৰক্ষা পৰিলে এইটো নহয় অৰ্জুন সব্যসাচী আছিলে দুই হাতেদি খৰ মাৰিব জানিছিলে আমি জুবিনকো ন্যায় দিম মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোককো কষ্ট দিয়ে থাকিম ৰাজ্যত উচ্ছেদ অভিযান চলিবই মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকো মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব কোনো ক্ষেত্ৰতে বোলে জুবিন গাৰ্গৰ মৃত্যু হল তাৰ কাৰণে মিয়াবিলাক ৰক্ষা পৰিলে এইটো নহয় অৰ্জুন সব্যসাচী আছিলে দুই হাতেদি খৰ মাৰিব জানিছিলে আমি জুবিনকো ন্যায় দিম মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোককো কষ্ট দিয়ে থাকিম ৰাজ্যত উচ্ছেদ অভিযান চলিবই মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকো মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব কোনো ক্ষেত্ৰতে বোলে জুবিন গাৰ্গৰ মৃত্যু হল তাৰ কাৰণে মিয়াবিলাক ৰক্ষা পৰিলে এইটো নহয় অৰ্জুন সব্যসাচী আছিলে দুই হাতেদি খৰ মাৰিব জানিছিলে আমি জুবিনকো ন্যায় দিম মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোককো কষ্ট দিয়ে থাকিম ৰাজ্যত উচ্ছেদ অভিযান চলিবই মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকো মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব কোনো ক্ষেত্ৰতে বোলে জুবিন গাৰ্গৰ মৃত্যু হল তাৰ কাৰণে মিয়াবিলাক ৰক্ষা পৰিলে এইটো নহয় অৰ্জুন সব্যসাচী আছিলে দুই হাতেদি খৰ মাৰিব জানিছিলে
আমি জুবিনকো ন্যায় দিম মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোককো কষ্ট দিয়ে থাকিম ৰাজ্যত উচ্ছেদ অভিযান চলিবই মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকো মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব কোনো ক্ষেত্ৰতে বোলে জুবিন গাৰ্গৰ মৃত্যু হল তাৰ কাৰণে মিয়াবিলাক ৰক্ষা পৰিলে এইটো নহয় অৰ্জুন সব্যসাচী আছিলে দুই হাতেদি খৰ মাৰিব জানিছিলে আমি জুবিনকো ন্যায় দিম মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোককো কষ্ট দিয়ে থাকিম ৰাজ্যত উচ্ছেদ অভিযান চলিবই মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকো মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব কোনো ক্ষেত্ৰতে বোলে জুবিন গাৰ্গৰ মৃত্যু হল তাৰ কাৰণে মিয়াবিলাক ৰক্ষা পৰিলে এইটো নহয় অৰ্জুন সব্যসাচী আছিলে দুই হাতেদি খৰ মাৰিব জানিছিলে আমি জুবিনকো ন্যায় দিম মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোককো কষ্ট দিয়ে থাকিম ৰাজ্যত উচ্ছেদ অভিযান চলিবই মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকো মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব কোনো ক্ষেত্ৰতে বোলে জুবিন গাৰ্গৰ মৃত্যু হল তাৰ কাৰণে মিয়াবিলাক ৰক্ষা পৰিলে এইটো নহয় অৰ্জুন সব্যসাচী আছিলে দুই হাতেদি খৰ মাৰিব জানিছিলে আমি জুবিনকো ন্যায় দিম মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোককো কষ্ট দিয়ে থাকিম ৰাজ্যত উচ্ছেদ অভিযান চলিবই মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকো মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব কোনো ক্ষেত্ৰতে বোলে জুবিন গাৰ্গৰ মৃত্যু হল তাৰ কাৰণে মিয়াবিলাক ৰক্ষা পৰিলে এইটো নহয় অৰ্জুন সব্যসাচী আছিলে দুই হাতেদি খৰ মাৰিব জানিছিলে আমি জুবিনকো ন্যায় দিম মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোককো কষ্ট দিয়ে থাকিম ৰাজ্যত উচ্ছেদ অভিযান চলিবই মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকো মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব কোনো ক্ষেত্ৰতে বোলে জুবিন গাৰ্গৰ মৃত্যু হল তাৰ কাৰণে মিয়াবিলাক ৰক্ষা পৰিলে এইটো নহয় অৰ্জুন সব্যসাচী আছিলে দুই হাতেদি খৰ মাৰিব জানিছিলে আমি জুবিনকো ন্যায় দিম মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোককো কষ্ট দিয়ে থাকিম ৰাজ্যত উচ্ছেদ অভিযান চলিবই মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকো মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব কোনো ক্ষেত্ৰতে বোলে জুবিন গাৰ্গৰ মৃত্যু হল তাৰ কাৰণে মিয়াবিলাক ৰক্ষা পৰিলে এইটো নহয় অৰ্জুন সব্যসাচী আছিলে দুই হাতেদি খৰ মাৰিব জানিছিলে আমি জুবিনকো ন্যায় দিম মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোককো কষ্ট দিয়ে থাকিম ৰাজ্যত উচ্ছেদ অভিযান চলিবই মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকো মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব কোনো ক্ষেত্ৰতে বোলে জুবিন গাৰ্গৰ মৃত্যু হল তাৰ কাৰণে মিয়াবিলাক ৰক্ষা পৰিলে এইটো নহয় অৰ্জুন সব্যসাচী আছিলে দুই হাতেদি খৰ মাৰিব জানিছিলে আমি জুবিনকো ন্যায় দিম মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোককো কষ্ট দিয়ে থাকিম ৰাজ্যত উচ্ছেদ অভিযান চলিবই মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকো মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব কোনো ক্ষেত্ৰতে বোলে জুবিন গাৰ্গৰ মৃত্যু হল তাৰ কাৰণে মিয়াবিলাক ৰক্ষা পৰিলে এইটো নহয় অৰ্জুন সব্যসাচী আছিলে দুই হাতেদি খৰ মাৰিব